পুনৰ দেশৰ মজনত কমাবলৈ প্ৰস্তুত কৃষক সমাজ পাঞ্জাব আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ৰ এক ৰায়ৰ পাছতেই এতিয়া কঁকালত টঙালি বান্ধিছে প্ৰতিবাদী কৃষকে সম্ভু সীমান্ত খুলি দিবলৈ ন্যায়ালয়ে নিৰ্দেশ জাৰি কৰাৰ পাছতেই পুনৰ হস্তম হৈছে প্ৰতিবাদী কৃষক 10 জুলাইত ন্যায়ালয়ে সম্ভু সীমান্ত খুলি দিবলৈ 7 দিনৰ সময়সীমা বান্ধি দিছিল হাৰিয়ানা চৰকাৰক আজি সম্ভু সীমান্ত খুলি দিয়াৰ শেষৰটো দিন আছিল অৱশ্যে উচ্চ ন্যায়ালয়ৰ ৰায়ৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে হাৰিয়ানা চৰকাৰ উচ্চ ন্যায়ালয়ৰ ৰায়দানৰ পাছতেই ৰেচন পাতি লৈ হাজু পাঞ্জাব আৰু হাৰিয়ানাৰ কৃষক সমাজ আজি সন্দৰ্ভত এক সংবাদমেল সম্বোধন কৰিলে সংযুক্ত কিষাণ মৰ্চাৰ নেতা জগদীশ সিং ডালেৱালে চণ্ডীগড় অনুষ্ঠিত সভাত দিল্লী চলো অভিযানৰ ঘোষণা কৰিলে কৃষক সংগঠনটোৱে ইতিমধ্যে সম্ভু সীমান্ত অভিমুখে ট্ৰেক্টৰ আৰু টলিলৈ ৰাওনা হৈছে পাঞ্জাবৰ কৃষক ৰাজ্যখনৰ কেইবাখনো জিলাৰ পৰা সীমান্তৱৰ্তী অঞ্চল আম্বালা আৰু জিন্দলৈ ৰাওনা হৈছে একাংশ কৃষক প্ৰায় ছমাহৰ বাবে ৰেচন মজবুত কৰি দিল্লী চলো অভিযানত সামিল হৈছে এইসকল কৃষক কাইলৈ আম্বালাৰ পৰাই পুনৰ প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ কৰিব ভাৰতীয় কিষাণ মৰ্চাই ইফালে আগন্তুক দিনসমূহৰ বাবে কাৰ্যসূচী প্ৰস্তুত কৰিছে কৃষক সংগঠন কেইটাই আৰু সেই অনুসৰি 15 আগষ্টত দিল্লীৰ ট্ৰেক্টৰ মাছ উলিওৱাৰ ৰণনীতি প্ৰস্তুত কৰিছে প্ৰতিবাদী কৃষকে 15 ছেপ্টেম্বৰত জিন্দত বৃহৎ মহাপঞ্চায়ত আয়োজনৰ ৰণনীতি প্ৰস্তুত কৰিছে কৃষক সংগঠন কেইটাই এমএছপিকে আদি কৰি কেইবাদফীয়া দাবীৰে বিগত বৰ্ষৰ আৰম্ভণিতে কেইবাখনো ৰাজ্যত প্ৰতিবাদ সাব্যস্ত কৰিছিল দেশৰ কৃষক সমাজে হাৰিয়ানা পাঞ্জাবৰ প্ৰতিবাদী কৃষক ক্ৰমাৎ আগবাঢ়ি গৈছিল ৰাজধানী দিল্লী অভিমুখে আৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত প্ৰাণ হেৰুৱাইছিল কেইবাজনো কৃষকে ইয়াৰ পাছতে বন্ধ কৰি দিয়া হৈছিল সম্ভু সীমান্তত আন্তঃৰপীয়া বেৰিকেডেৰে কৃষকৰ বাধা প্ৰদান কৰিছিল আৰক্ষী বাহিনীয়ে 13 ফেব্ৰুৱাৰীৰ পৰা সম্ভু সীমান্ততে বাহৰ পাতি আছিল প্ৰতিবাদী কৃষক অৱশেষত ন্যায়ালয়ৰ নিৰ্দেশনাৰ পাছতেই পুনৰ সম্ভু সীমান্তৰ পৰা দিল্লীলৈ যোৱাৰ বাবে সাজু হৈছে প্ৰতিবাদী কৃষকৰ এই আন্দোলনৰ কাৰ্যসূচী আগন্তুক সময়ছোৱাত কোন দিশে গতি কৰে তাক নিশ্চয় লক্ষণীয় বিষয় হিচাপে চিহ্নিত হ'ব লগতে এই প্ৰতিবাদী কাৰ্যসূচী আৰু অধিক সম্প্ৰসাৰিত হৈ যদি সমগ্ৰ দেশতেই এই প্ৰতিবাদী কাৰ্যসূচী পালন কৰিবলৈ কৃষক সমাজ ওলাই আহে তেনে সমগ্ৰ পৰিৱেশ মোদী চৰকাৰে কেনেকৈ নিয়ন্ত্ৰণ কৰে সেয়া যথেষ্ট পৰিমাণে লক্ষণীয় হ'ব